আজিৰ এই মিনি ব্লগটো এসপ্তাহমান আগতে বনাই থোৱা আছিলে। যিহেতু বনাই থোৱা আছিলে এডিট চেডিট কৰি কমপ্লিট, এতিয়া ডাবিংটো দিবহে লাগে। আৰু ডাবিংটো দিবৰ কাৰণে আহিলোঁ সন্ধিয়া খালৰ পৰালে। অলপ চম্বল নকৰি আজিৰ মিনি ব্লগটো আৰম্ভ কৰোঁ। যিহেতু 3 দিনমান আগতে বৰষুণ দি আছিলে, যেতিয়া ৰ'দ ওলালে আমাৰ কালভাৰটোত মাছৰ উজান উঠিলে। আৰু ময়ো আহি কিনে দেখিলোঁ ইয়াতে 4 জাল দাদাহঁতে টানি আছে। আৰু ময়ো ভাবিলোঁ মিনি ব্লগ এটা বনাই দিওঁ। আৰু ইফালে মোৰ লগৰী চেমন ভাইহঁত, আৰু চেমন ভাইহঁতৰ ওচৰতে মই মিনি ব্লগ বনোৱাত ব্যস্ত হৈ গ'লোঁ। টাইম লেন্স এটা লগাই কেনে মই এতিয়া 4 জালখন উঠাব লাগে। আৰু ইফালে পদুম দাই 4 জালখন উঠাই আছে। আৰু ইফালে আছে মাছ। আৰু মাছকেইটা বুটলি লৈ কেনে আহিলোঁ ঘৰলৈ। আৰু ইফালে ঘৰত আহি কেনে অলপ টাইম থকাৰ পিছতে সৰু লগ পালোঁ, সেইকেইটা হৈছে মাছ। আৰু তাৰ পৰা আহি কেনে গা পা ধুই এতিয়া মই আহিলোঁ পিপৰা দোকানত থকা মিলটোলৈ, মানে পিঠাগুড়ি দুটামান খুন্দিব লাগে। সুমিত্ৰা ৰাইচ মিলত আহি কেনে পিঠাগুড়িকেইটা খুন্দি ল'লোঁ। আজি মিনি ব্লগটো ইমানে চিনাকি মিলি গ'লোঁ, কোৱা বাই।